নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ' মজিয়াত মহৎপল দাস চাহক আজিৰ বাতৰি বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সাংস্কৃতিক সচিব শৰৎ সৰবৰ গ্ৰেপ্তাৰ নিউজ নাৰেক ৰিপৰ্ট বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সাংস্কৃতিক সচিব শৰৎ সৰবক গ্ৰেপ্তাৰ উল্লেখযোগ্য যে জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়াৰ দিনা শ্যাম কানু সিদ্ধাৰ্থ মিত্তালক গ্ৰেপ্তাৰ কৰিব লাগে বুলি প্ৰতিবাদ কৰি আইনী ৰুখত পৰিল দেৰগাঁৱৰ শৰৎ সৌৰভ জুবিন দাক যেদিনা সোণাপুৰত খৰি দি আছিলে ময়ো তাতে আছিলোঁ 20 তাৰিখৰ পৰা এটাইকেইদিন সেইদিনাখন মানে কি হ'ল জুবিন দাৰ মুম্বাইত থকা যিজন আগৰ মেনেজাৰ টাৰ্চেল মিত্তাল সেই মিত্তালক দেখি পেলাই মই চকী দুখনৰ ওপৰত থিয় আছিলোঁ মই মিত্তালক দেখাৰ লগে লগে মই চিঞৰি দিলোঁ যে মিত্তালক গ্ৰেপ্তাৰ কৰক শ্যাম কানু মহন্তক ফাঁচি দিয়ক সিদ্ধাৰ্থ শৰ্মাক ফাঁচি দিয়ক যিকেইজন দোষী এটাইকেইজনক আইনৰ গন্ধিলে আমাৰ কথা সিমানেই নিউজ লাইভ চেনেলটোৱে সেই বস্তুটোকে ফুটেজটো লৈ পেলাই বজাই দিলে মোক দুষ্কৃতিকাৰী সজায় কোনফালৰ পৰা নিউজ লাইভে দুষ্কৃতিকাৰী সজালে নাজানো নে নিউজ লাইভৰ ভিতৰত এখন আদালত আছে যদিও মই নাজানো তাত জাজ আছে যদি কোনোবা নিউজ লাইভ চেনেলটো মানে ভিতৰত তাৰপৰা হেডলাইন নাম্বাৰ এটা খুলি দিলে এই যুৱকজনক দেখিলে কোনে চিনি পায় জনাব বুলি তাৰপৰা কোনোবাই চাগে জনালে জনোৱাৰ লগে লগে মই পৰহি গুৱাহাটীৰ পৰা আহি আছোঁ অহাৰ লগে লগে গোটেই ঘৰত মানে পূৰা গাঁৱত গোটেই গাঁওখন তাসৰ সৃষ্টি হৈ আছে মানে প্ৰশাসনৰ পৰা আৰু প্ৰশাসনতকৈও আটাইতকৈ ডাঙৰ কথা দুজনমান নিৰ্দিষ্ট দালাল কালি মোক বিচাৰি বিচাৰি ঘূৰি ফুৰিছে সেইটো কাৰণে মই কালি শ্যাম কানু সিদ্ধাৰ্থ এই দুজনৰ কি ক'ব শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা ফাঁচি হ'ব লাগে চিন্তা কথা দালালকেইজনৰ নাম কি এজন দুলাল বৰা হাবিগাঁৱৰ তেওঁ মোক বিচাৰি গৈছে তেওঁ ক'ত অধিকাৰ পালে আৰক্ষী থাকোঁতে মোক বিচাৰি যাব ইজন নাম কি আৰু ইজন নামটো নাজানো মই আপুনি কি বিচাৰে ন্যায় পাব লাগে যদি মই দোষী মোক শাস্তি দিয়ক কি ক'ব আকৌ সিদ্ধাৰ্থ আৰু শ্যাম কানু হৈ পেলাই কি ক'ব সিদ্ধাৰ্থ শ্যাম কানুক শাস্তি দিব লাগে কথা সিমানেই ঠিক আছে দুদিন ধৰি আৰক্ষীয়ে বিচাৰি ফুৰিছিল শৰৎ সৰবক তাৰপিছত শৰতক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে কম দাদাই জুবিন দাৰ বহুত ভাল পাইছিলে যিহেতু দাদাৰ কেইবাটাও গানত জুবিন দাই কণ্ঠদান কৰিছিলে দাদাই আৱেগৰ বশৱৰ্তী হৈ প্ৰতিবাদ কৰিছিলে সোণাপুৰত প্ৰতিবাদ কৰাৰ কাৰণে আজি ৰাতিপুৱা দেৰগাঁও আৰক্ষী থানা পৰা গৈ দাদাক সোধপোছৰ কাৰণে লৈ আহিছে যিহেতু মাৰ অৱস্থা বহুত বেয়া হয়তো দাদা বহুত জুবিন দাক ভাল পাইছিলে আমিও বিচাৰোঁ জুবিন দাৰ হয় ন্যায় পাওক জুবিন দাৰ শাস্তি দাদাক প্ৰতিবাদ কৰাৰ কাৰণে সোধপোছৰ কাৰণে লৈ আহিছে মাৰ অৱস্থাটো বহুত বেয়া যিহেতু আমাৰ ঘৰত দেউতা নাই সৰুৰে পৰা দাদাই তুলি তালি ডাঙৰ দীঘল কৰিছে আমাক এতিয়া লাগিলে দাদাই আৰু প্ৰতিবাদ নকৰে বুলি আমি দাদাক যদি চহী তহিও দিব লাগে আমি দি দিম মাত্ৰ দাদাক উলিয়াই দিব লাগে আমি ভাবোঁ আইনে দোষীক শাস্তি দিয়াটো হয় জুবিন দাৰ হত্যাকাৰীৰ কাৰণে প্ৰতিবাদ কৰিছে সেইটো হয় কাৰণ সি বহুত ভাল পায় জুবিন দাৰ আৰু জুবিন দাৰ যিকেইজন দোষী আছে সেইকেইজন অভিযুক্তকেইজনক চিনাক্তকৰণ কৰি শাস্তি দিব লাগে সেইটো শাস্তি আমিও বিচাৰোঁ ন্যায় পাব লাগে জুবিন দাক দেৰগাঁও থানাৰ পৰা সোণাপুৰ থানালৈ স্থানান্তৰ শৰৎ সৰবক উল্লেখযোগ্য যে জুবিন গাৰ্গৰ ন্যায় বিচাৰি ৰাজ্যৰ দ্বিতীয়খন এজাহাৰ দাখিল কৰিছিল এই শৰৎ সৰবে জুবিন গাৰ্গক গোৱাইছিল শৰতে লিখা কেইবাটাও গীত দেৰগাঁৱৰ পৰা নৱজ্যোতি ভঁৰালীৰ ৰিপৰ্ট নিউজ নাও।